নমস্কাৰ, মই পল্লৱী শইকীয়া তেজপুৰৰ পৰা কৈছো। আজি আসলতে এটা বহুত সাংঘাতিক কথা যে অলপ আগতে আমি গম পাইছো যে তেজপুৰ সমষ্টিৰ প্ৰায়খিনি বিএললৈকে বিজেপিৰ ফালৰ পৰা কিছুমান কাগজ পঠাইছে। কাগজ মানে ইমানখিনিমান কাগজ। এইখিনি কাগজ কি কাগজ গম পাইছেনে? এইখিনি কাগজ কৈছে যে এইখিনি কাগজ কাইলৈ ৰাতিৰ ভিতৰত কাট খাব লাগিব ভোটাৰ্ছৰ। ইমান আচৰিত কথা, এইখিনি বোলে কাট খাব লাগিব। এতিয়া মই বিএলঅ সকলক এটা কথা কওঁ যে আপোনালোকে যেতিয়া নামকেইটা কাটিব আপোনালোকে জেনুইন হয় ভোট। এই ভিডিঅ'টো কিন্তু অকল বিএলঅ সকলৰ কাৰণে বনাইছো, তেজপুৰ সমষ্টিৰ, আন সমষ্টিৰ কথা ক'ব যোৱা নাই। যেতিয়া আপোনালোকে নামকেইটা কাটিব জেনুইনলি সেইকেইটা ভোটাৰ্ছ তাত আছে নে নাই চেক কৰিব আপোনালোকে। তাত তেখেতৰ মৃত্যু হৈছে নাই, তেখেত যি গ্ৰাউণ্ডত আপোনালোকে দিছে, কিছুমানৰ মৃত্যু হৈছে বুলি কৈছে বা কিছুমানৰ আপোনালোকে কৈছে যে তাত উপস্থিত নাই বুলি। বিএলঅ সকলক কৈছো আপোনালোকে সাৱধান হওক, আপোনালোকে ভোট কটাৰ সময়ত চিনচিয়াৰলি ভোট কাটক, নহ'লে আমি কোৰ্টৰ ওচৰত যাম, আপোনালোকে জেলত যাবলৈ ৰেডি হওক। যদি বিজেপিৰ পৰিচালনাত আপোনালোকে যদি এটাও যদি ভোট কাটে কোনোবা এজন বিএলঅ, তেতিয়াহ'লে বেলেগৰ কথা নাজানো, মই পল্লৱী শইকীয়া কোৰ্টত যাম আৰু আপোনালোকক মই কোৰ্টত টানি নিম। সেইকাৰণে আপোনালোকে সাৱধান হওক। যদি জেনুইন ভোটাৰ্ছ আপোনালোকে কাটক, আপত্তি নাই। যদি লিগেল ভোটাৰ্ছ হয়, তেজপুৰ সমষ্টি যদি এটাও ভোট যদি কাট খায় তেনেহ'লে আপোনালোকে কোৰ্টত গৈ জেলত যাবলৈ আপোনালোকে সাজু হওক। ধন্যবাদ। এই ভিডিঅ'টো যদি বিএলঅ সকলে পায়, কাৰণ কালিলৈ লাষ্ট ডেট হয়, সেইকাৰণে আপোনালোকে সেইটো কথা মনত ৰাখিব যে এটাও যাতে ইলিগেল ভোটাৰ্ছ বাচি নাযায় আৰু এটাও যাতে লিগেল ভোটাৰ্ছ কাট নাখায়। আৰু যদি কাট খায় তেতিয়াহ'লে আপোনালোকে কোৰ্টত যাবলৈ, পুলিচ ষ্টেচনত যাবলৈ, আপোনালোকে গোটেই জীৱনটো তাতে ঘূৰি থাকিবৰ কাৰণে কোৰ্ট আৰু পুলিচ ষ্টেচনৰ কাষে কাষে ঘূৰি থাকিবৰ কাৰণে সাজু হওক। সেইটো পল্লৱী শইকীয়াই কৈছে, মনত ৰাখিব।